গতিকে সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ কেকেশ্বৰ মঞ্চত আগৰবাৰ উঠিছে এতিয়া সিদ্ধাৰ্থদা যে এয়ে প্ৰথম মোৰ মঞ্চ প্ৰথমবাৰৰ বাবে কাৰণে মই উঠিছোঁ সিদ্ধাৰ্থৰ কাৰণে কিন্তু দ্বিতীয় মঞ্চ কাৰণ এবাৰ উঠি আপুনি নামি গ'ল আকৌ আহিছে হয়নে প্ৰথমে পাঠশালাৰ সমূহ ৰাইজক শ্ৰদ্ধা জনালোঁ সিদ্ধাৰ্থ শৰ্মা হিচাপে কে হিচাপে লগতে আপোনালোকৰ জোৱাই হিচাপে যিহেতু মই টিহু লচিমাৰ পৰাই বিয়া পাতিছোঁ গতিকে কুৰ্মাদক আপোনালোকক শ্ৰদ্ধা জনালোঁ আৰু শ্ৰীকৃষ্ণ প্ৰভুৱে সকলোকে কৃপা কৰক যেনেকৈ অনুষ্ঠানটোৰ প্ৰতি মৰম আছে ওলাই আহিছে এই একতাটো সদায় থাকক এই স্থানৰ সেই একতাই এক পৰম শক্তি হৈ থাকক সেইটোৱে আমি বিচাৰোঁ যে শিল্পীৰ প্ৰতি পাঠশালা নাট্যনগৰী যি মৰম মাজত ইংৰাজী ক'ৰ পৰা আহিল সেই মৰম সদায় থাকক আমি তাকে কামনা কৰিম থেংক ইউ সকলোৱে এবাৰ একেলগে বোলে আও হৰি শ্ৰীকৃষ্ণই গীতাত কৈছিল যে প্ৰয়োজনতকৈ যি বেছি থাকে সেয়াই পাপ প্ৰয়োজনতকৈ বেছি যি থাকে সেয়াই পাপ সেয়া লাগিলে টকাই হওক বা মেদেই হওক চৰ্বিয়ে হওক সেয়াই পাপ গতিকে সকলো মানুহ ফিট হৈ থাকিব লাগে কাৰো পেট ওলাব নালাগে প্ৰয়োজনতকৈ বেছি চৰ্বি থাকিব নালাগে চৰ্বিৰ কাৰণে এটা মই নিজৰ জেগা যিহেতু যোৱাই এটা এক্সাৰচাইজ লৈ আহিছোঁ চবেই যিসকল শকত সদায় হেল্থ কনচিয়াছ তেওঁলোকে এক্সাৰচাইজটো মোৰ লগত কৰক আৰু মোৰ বিশ্বাস যে আপোনালোকৰ ডায়েট নোলোৱাকৈ নদৌৰাকৈ আপোনালোকৰ স্বাস্থ্য কমি যাব যিসকল আগ্ৰহী কৰক মই আগতকৈ ক্ষীণ হৈছোঁ নে নাই টিভিতকৈ হৈছোঁ নে নাই এইটোৱে কৰি আছোঁ বেলেগ খোৱা বোৱা একো কৰা কৰিব প্ৰথম মূৰটো এনেকৈ ওপৰৰ পৰা তললৈ এনেকৈ কৰিব লাগে তয়ো কৰিব পাৰ শিকি লওক আৰু এনেকৈ ৰাইট লেফ্ট কৰিব এইটো কৰিব আৰু এইটো ঘনাই কৰিব এনেকৈ স্পীডত কেতিয়া কৰিব জানেনে যেতিয়া কোনোবাই কিবা খাবলৈ দিয়ে এনেই ক্ষীণাই যাব বোলে আও হৰি কিমান ভাল সময় এটা আজি এই অনুষ্ঠানটো ইমান সুন্দৰকৈ এইকেইদিন চলি আছে সঁচাকৈ খুবেই ভাল লগা আমাৰ দীপজ্যোতি কেওঁতেও দুই এটা কথা ক'ব মই এনেকৈ মাজে মাজে কৈ থাকিম আপোনালোকৰ ইমান উৎসাহ সেই তালৈকে মানুহ আছে বাপৰে আমাক দেখিছেনে নাই বাৰু তাৰ পৰা চাগে দেখোঁতে আমাক মণি মুকুতা নিচিনা দেখিছে ইমান দূৰত আছে মই সঁচাকৈ ইয়াতে উপস্থিত থাকি সঁচাকৈ বহুত ভাল লাগিছে আৰু এইফালে ৰাইজে আমাৰ দেখি আছেনে নাই এজনে চাপৰি নবজাব এজনে চাপৰি বজালে চাধা মৰা নিচিনা লাগে বোলে নাই মই ভাবিছোঁ যে মইহে ভালকৈ দেখা নাই নেকি সেইকাৰণে চশমাযোৰ খুলি লৈছোঁ এই মই ডিঙিত কাপোৰ মাৰি আহিছোঁ দেখিছোঁ এইযোৰ কেনেকুৱা চশমা খুলি ল'লেহে দেখে মই বেলেগত দেখিহে চশমা পিন্ধি ল'লোঁ তাৰপিছত গোটেই ৰাইজক ধোঁৱা কোৱা দেখিছোঁ সেইকাৰণে মোক চশমা খুলি লৈ এতিয়াহে ৰাইজক সম্পূৰ্ণ দেখিছোঁ যিহেতু আধ্যাত্মিক অনুষ্ঠান আৰু ৰাসৰ বতৰ আৰু পাঠশালাবাসী ৰাইজৰ আধ্যাত্মিকতাৰ ওপৰত আমি ক'বলৈ নাযাওঁ সকলোৱে জানোৱেই আৰু ইয়াৰ পৰাই যিহেতু সাংস্কৃতিক জগতৰ উদ্ভৱ হৈছে বুলি কয় ভ্ৰাম্যমাণ থিয়েটাৰৰ উদ্ভৱ হৈছে বুলি কয় আৰু সেই সাংস্কৃতিক জগতৰ আমি দুজন ক্ষুদ্ৰ প্ৰাণী ইয়াতে আছোঁ গতিকে যিহেতু ৰাসৰ ভিতৰত ৰাসৰ গীত এফাকি গাওঁ নেকি ৰাসৰ গীত এফাকি গাঁৱনে আমাৰ চাউণ্ডৰ দাদাক চব ৰিভাব দিলেতো মছলাখন মিলাই দিয়কচোন ৰাসটো কিন্তু জেগাই জেগাই বেলেগ যিসকল ঘূৰি ফুৰে তেওঁলোকে নিশ্চয় জানেই যিসকল তেনেকৈ ঘূৰি ফুৰা নাই তেওঁলোকে হয়তো গম নাপাব বা আজিকালি ছ'চিয়েল মিডিয়া ষ্ট্ৰং ভিডিঅ' ক্লিপ দেখিছে ইয়াতেতো মূৰ্তি পূজা হয় আৰু এনেকুৱা লাইটৰ এইবিলাক কি বুলি কয় এনেকুৱা ডেকৰাম এটা কৰে লাইটৰ তাৰপিছত আমাৰ আমিতো নগাঁৱৰ ফালে আকৌ ব্ৰজাৱলী ভাষাত ভাওনাবোৰ হয় ৰাস হয় মহাৰাস হয় তাতে কথাবোৰ এনেকৈ কথিতকৈ নকয় তাত সুৰ এটা কয় ব্ৰজাৱলী শুনি মোক সৰ্বজন মুহুৰ বচন এই শুন মোৰ কথাটো শুন এনেকৈ ক'লেই হয় সেই ভাষাটোক এনেকুৱা সুৰত কয় আপাৰ আছামলৈ বেলেগ আকৌ তাত ষ্টেজত হয় কমাৰ্চিয়েলি হয় ৰাসটো মহাৰাসো হয় তাত টিকট কটা হয় তাত মই এবাৰ কংস কৰিলোঁ কালকেতু কৰিলোঁ কৰিলে 4খনমান
তাতো বেলেগ বেলেগ জেগা লৈ লৈ বেলেগ বেলেগ ৰাসটো চবৰে সোৱাদটো বেলেগ এতিয়া মই নগাঁৱৰ পৰা যেতিয়া ইয়াত বিয়া পাতিলোঁ তাৰপিছত মই ইয়াত ৰাস চাইছোঁ ক'ৰবাত মাস্ক মাৰি পেলাই ইয়াৰ সোৱাদটো পাওঁ আমি যিহেতু প্ৰথম দেখোঁ আমাৰ ভাল লাগে তেনেকৈ আপোনালোকেও চাগে বেলেগ বেলেগ জেগাত চালে ভালেই পাব চাগে গতিকে ৰাসৰ গীতভাগীৰ কাৰণে ৰাইজে সহযোগ কৰিবনে আমাৰ দাদা ৰিভাৱটো আৰু ডিলেটো অকণমান দি দিবচোন আমি মানে আমি ছিংগাৰ নহয় ন আমি অভিনেতা আমি ছিংগাৰ মানে স্কেলটো আমি বুজি নাপাওঁ স্কেল বুলি ক'লে দুপাতে বুজি পাওঁ কাঠৰ চিচাৰৰ পৰা গতিকে আমাৰ দিগদাৰ হয় গতিকে সুৰ সঞ্চাৰ সকলোৱে যাতে মাৰ্জনা কৰে ধুনীয়াকৈ হাত চাপৰি দি সহযোগ কৰিব হেল্ল' 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 দাদা ডিলেটো আৰু ৰিভাৱটো হেল্ল' আজি ৰাতি এখিলাব ৰখি